নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে পবিত্ৰ শাওণ মাহৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰি আজি দৈনিক ৰাশিফল হিতান্তি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ শাওণ মাহৰ 1 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 18 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:46 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:14। আজি বাৰ হৈছে শুক্ৰবাৰ, তিথি হৈছে কৃষ্ণা অষ্টমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব মেষ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু 6, শুভ ৰং হ'ব চিত্ৰ বিচিত্ৰ আৰু বগা ৰং। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব দুখিলা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে পাৰিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ভিডিঅ'টি যদি ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামত পেজত চাই আছে তেতিয়াহ'লে আপোনালোকে পাৰিলে ফেচবুক পেজ দুটা ফ'ল' কৰি থ'ব। জান হওক বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ হঠাতে আপোনালোকৰ হাতলৈ ধন সম্পত্তি আহিব, আনন্দ মনে দিনটো পাৰ হ'ব। যদিও আজি আপুনি সজাগ নহ'লে আত্মীয় পৰিয়ালৰ লগত কিন্তু সামান্য মনোমালিন্য হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সকলো দিশতে সতৰ্কতা অৱলম্বন কৰাটো খুবেই ভাল হ'ব। কৰ্মত সামান্য আজি আপোনালোকৰ পৰিৱৰ্তন আহিব পাৰে। লগতে আজি আপোনাৰ ঘৰুৱা কৰ্মত সামান্য ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে ধন সম্পত্তি হানি বা ক্ষয় ক্ষতি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বাঢ়িব, প্ৰেমত শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি লগ বন্ধুৰ পৰা সাৱধান হোৱাটো খুবেই ভাল হ'ব। এবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্মৰ সন্ধান লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত সামান্য অশান্তি বাঢ়িব পাৰে যে আপোনালোকৰ। লগতে আজি আপোনাৰ মনত সৰু সুৰা কথাতে হতাশাৰ ভাৱ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য কষ্ট পাবলগীয়া হ'ব পাৰে। লগতে আজি আপোনাৰ কৰ্মত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত সুখ শান্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে ব্যৱসায় বাণিজ্যত সামান্য ক্ষতি হ'ব পাৰে। লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সামান্য অৱহেলাৰ ভাৱ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সন্মান বাঢ়িব, হাতলৈ ধন সম্পত্তি আহিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ আপোনালোকৰ ঘৰলৈ আগমন হ'ব। যান বাহনৰ ক্ষেত্ৰত আজি আপোনালোকৰ শুভ বুলি ক'ব পাৰি। লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত সুযোগ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে ব্যৱসায়িক দিশত সামান্য ক্ষতি হ'ব পাৰে। লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য দুখ কষ্ট পাবলগীয়া হোৱাৰো কিন্তু যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আয় উপাৰ্জন বাঢ়িব, কৰ্মত সামান্য পৰিৱৰ্তন আহিব পাৰে। লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত শুভ হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ। ধন্যবাদ।